যিকেইজনে উজনিসকললৈ মাছ নিষিদ্ধ কৰিছিলে তেওঁলোকে ৰাজহুৱাভাৱে ক্ষমা খুজি পুনৰ মাছ প্ৰেৰণ কৰিম বুলি কৈছে। আপোনালোকে এই সন্দৰ্ভত কি ক'ব? নহয়, চাওক, এটা কথা পুনৰ প্ৰমাণিত হ'ল যে অসমীয়া জাতি স্বাভিমানী জাতি। অসমীয়া জাতিয়ে কোনো কাৰণতে কেতিয়াও কাৰো আগত তল কৰা নাই, সেইটো আজি পুনৰ প্ৰমাণ হ'ল। আৰু এটা কথা চাওক, আমি আমাৰ যুঁজখন আচলতে খিলঞ্জীয়া আৰু অখিলঞ্জীয়াক লৈ আছিল। আমাৰ যুঁজখন কোনো মাছ ব্যৱসায়ী বা অৰ্থনৈতিক অৱৰোধৰ কাৰণে কৰা সংগ্ৰাম নাছিলে। খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে কৰা যুঁজখনক আচলতে কেইজনমান অখিলঞ্জীয়া নগাঁৱৰ মৎস্য ব্যৱসায়ী যি ধৰণৰ জেহাদ ঘোষণা কৰিছিলে, সেইটো সঁচাকৈ দুৰ্ভাগ্যজনক। সেইটো আমি বিচৰা নাছিলোঁ। কিন্তু উজনি অসমৰ বিভিন্ন দল সংগঠনৰ লগতে শিৱসাগৰৰ দল সংগঠনক যিহেতু প্ৰত্যাহ্বান হিচাপে তেখেতলোকে জনাইছিলে যে উজনিলৈ মাছ নপঠিয়া, বিশেষকৈ শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়লৈ মাছ নপঠিয়া। গতিকে সেই প্ৰত্যাহ্বান আমি শিৱসাগৰৰ দল সংগঠন লগতে শিৱসাগৰৰ ৰাইজে আচলতে তাক গ্ৰহণ কৰিছিলে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যোৱা 2টা দিনত শিৱসাগৰৰ মাছৰ বজাৰত আচলতে নগাঁৱৰ পৰা মাছ পঠিওৱা নাছিলে, তথাপিও কিন্তু আমাৰ লোকেল মাছেৰে আচলতে বজাৰ ভৰি আছিলে। গতিকে তেনে ক্ষেত্ৰত নগাঁৱৰ বিষাক্তযুক্ত মাছ ইয়ালৈ পঠিয়াই বা নপঠিয়াই তাত আমাৰ কোনো ধৰণৰ অসুবিধা নহয়। যিহেতু আমি অৰ্থনৈতিক অৱৰোধৰ ঘোষণা কৰা নাছিলো, তেনে ক্ষেত্ৰত আমাৰ কোনোবাই মাছ পঠিয়ালেও অসুবিধা নহয়, নপঠিয়ালেও অসুবিধা নহয়। কিন্তু এটা কথা ঠিক যে বিষাক্ত মাছ খোৱাতকৈ আচলতে শিৱসাগৰলৈ বা উজনি অসমলৈ তেখেতলোকে মাছ নপঠিয়াটোৱে ভাল। আৰু আমি চৰকাৰলৈ এটা আহ্বান জনাব বিচাৰিছো যে মীন বিভাগৰ সকলো নীতি নিৰ্দেশনাক জলাঞ্জলি দি একাংশ মৎস্য ব্যৱসায়ীয়ে কি ধৰণে আচলতে এই মাছৰ নামত আচলতে উজনিৰ শিৱসাগৰৰ লগতে উজনিৰ বিভিন্ন ৰাইজক আচলতে বৰ বিষ খুৱাইছে, তাৰ ওপৰত এক তদন্ত হ'ব লাগে। আৰু যিসকল মানুহ এনেধৰণৰ কাম কাজৰ লগত জড়িত তেখেতলোকৰ ওপৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা